পোনপ্ৰথমতে আমি অসম চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰথম দিনাৰ পৰা আমি কৈ আছোঁ CBI ইনকুৱাৰী দিব লাগে বুলি, কিন্তু আজি পৰ্যন্ত CBI ইনকুৱাৰী নিদিয়া মূল কাৰণটো কি হ'ব পাৰে? আমি সেই প্ৰশ্নটো কিন্তু এতিয়ালৈকে আমি উত্তৰ অসম চৰকাৰৰ ফালৰ পৰা আমি বিচাৰি নাপালোঁ। SIT কৰিছে, CID দিছে, আমি বাৰে বাৰে কৈছোঁ এয়া হৈছে ইণ্টাৰনেশ্যনেল লেভেলৰ এটা কেছ। ইণ্টাৰনেশ্যনেল লেভেলত ইয়াত গৈ ইনকুৱাৰীবোৰ কৰিবলগীয়া আছে। সেইকাৰণে আমি কৈছোঁ যে CBI ইনকুৱাৰী দিয়াটো অত্যন্ত প্ৰয়োজনীয়তা আছে, আৰু প্ৰয়োজনীয়তা বিভিন্ন কাৰণ আছে। অসমে আজি জাতীয় সম্পদ, জাতিৰ এক স্তম্ভ, হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছে, আৰু গোটেই ঘটনাক লৈ মানুহবোৰ সন্দেহ আছে যে এই ঘটনাৰ মাজত ডাঙৰ কিবা ৰহস্য লুকাই আছে বুলি। জুবিন গাৰ্গ মৃত্যু সহজভাৱে আমি কোনেও গ্ৰহণ কৰিব পৰা নাই। সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে CBI ইনকুৱাৰী দিব লাগে, কিন্তু এই পৰ্যন্ত অসমৰ গৃহ বিভাগে হওক বা অসম চৰকাৰে ইয়াক ঘোষণা নকৰাটো এইটো দুৰ্ভাগ্যজনক কথা বুলি আমি ক'বলৈ বিচাৰিছোঁ। আৰু অত্যন্ত দুখ লগা বিষয়টো হৈছে প্ৰথম দিনৰ পৰা অভিযোগ উত্থাপন হৈ আছে শ্যামকানু মহন্ত আৰু তেখেতৰ মেনেজাৰৰ ওপৰত, কিন্তু এই পৰ্যন্ত বা আজিৰ তাৰিখলৈকে এটা সপ্তাহ উকলি যোৱাৰ পাছতো কিয় অসম চৰকাৰে এই দুই ব্যক্তিক আৰু তেওঁ কোম্পানী কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমি বিভিন্ন সময়ত দেখিছোঁ অসম চৰকাৰে নিজৰভাৱে গোচৰ কৰি মেলি চৌমতো কেছসমূহ লগাই বিভিন্ন ধৰণৰ কেছবোৰ কৰি মেলি তেওঁলোকে আটক কৰা আমি দেখিছোঁ। কিন্তু আজি একেখিনি অসমত একেখিনি আইন থাকিব লাগিছিলে, কিন্তু ক'ৰবাত না ক'ৰবাত আজি আইনৰ মাজত ভিন্নতা এখন দৃষ্টিভংগী দেখুওৱা আমি আমাৰ চকুৰ সন্মুখত পৰিলক্ষিত হৈছে। গতিকে আমি যোৱাকালি পুলিচে কৰা বৰ্বৰ আক্ৰমণ নিৰ্যাতনক আমি দুৰ্ঘোৰ বিৰোধিতা কৰাইছোঁ, ধিক্কাৰ জনাইছোঁ অসম পুলিচে বৰ্বৰ নিৰ্যাতন দেখুওৱাৰ কাৰণে। আৰু আমি এটা কথা পুনৰ এবাৰ ক'বলৈ বিচাৰিছোঁ যে যি সময়ত অসম চৰকাৰৰ সন্মুখত বা পুলিচৰ সন্মুখত জনতাই নিজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় বিচাৰিবলৈ গৈছে, ইয়াতকে দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে। নিজৰ জাতিৰ হিয়াৰ আমঠুক যদি ন্যায় বিচাৰিব লাগে মৃত্যুৰ পাছত, ইয়াতকে দুৰ্ভাগ্যজনক কথা কেতিয়া অসমীয়া জাতিৰ কাৰণে হ'ব নোৱাৰে বুলি আমি ক'বলৈ বিচাৰিছোঁ। আৰু যি মানুহবোৰে নিজৰ জাতিৰ সম্পদক ন্যায় বিচাৰে তেখেতসকলে পুলিচৰ লাঠিৰ কোব, পুলিচে তেওঁলোকক মূৰ ফালি দিছে, ঘোচা মাৰিছে, আৰু যিসকলে কিন্তু অভিযুক্ত ইতিমধ্যে যিসকল ৰাইজে অভিযুক্ত হিচাপে চিনাক্ত কৰিছে তেখেতসকলে কিন্তু ফেচবুক লাইভ কৰি নি ক'ৰবাত AC ৰুমত বহিছে, কোনোবা ফ্লাইটত আহিছে, এই ধৰণৰ তেওঁলোকে ৰাজ আতিথ্য দিয়া বুলি আমি এটা আমাৰ চকুৰ সন্মুখত আমাৰ পৰিলক্ষিত হৈছে। গতিকে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ অতি শীঘ্ৰে কৰক, চৰকাৰে CBI তদন্ত ঘোষণা কৰক, অন্যথা আমাৰ হিয়াৰ আমঠুৱে কিন্তু ন্যায় কেতিয়াও নাপাব। আৰু যদি চৰকাৰে ন্যায় দিবলৈ বিফল হয় তেতিয়াহ'লে ৰাইজে কিন্তু নিজে যদি ৰায় দান দি যদি ন্যায় দিবলৈ যায় তেতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এনেধৰণৰ ভয়াৱহ পৰিৱেশ বা পৰিস্থিতি নাহে, তাৰ কাৰণে অসম চৰকাৰ আমি পুনৰ এবাৰ কৈছোঁ যে অতি শীঘ্ৰে CBI হাতত তদন্ত দিয়ক, আৰু শ্যামকানু মহন্ত এইটো সিদ্ধাৰ্থ যিগৰাকী তেওঁ মেনেজাৰ অতি শীঘ্ৰে তেওঁ আটক কৰিব লাগিব। আৰু লগতে আমি অসম পুলিচে এটা কথা জনাব বিচাৰিছোঁ, আমি সকলোৱে জানো, অসমৰ প্ৰতিগৰাকী নাগৰিকে জানে যে জুবিন গাৰ্গ ডাঙৰীয়াই জুই আৰু পানীৰ পৰা দূৰত্ব থাকিব লাগে বুলি। তেখেতক ইতিমধ্যে একমাহ পূৰ্বে তেওঁ বেমাৰ, তাৰ পাছতো তেখেতক ছিংগাপুৰলৈ লৈ নিয়া হ'ল। আৰু আমি তাত দেখিছোঁ কোনোবা এখন ভিডিঅ'ত জুবিন গাৰ্গ ডাঙৰীয়াই লাইফ জেকেট পৰিধান কৰিছে, ক'ৰবাত লাইফ জেকেট পৰিধান কৰা নাই। গতিকে লাইফ জেকেট পৰিধান নকৰাকৈ তেখেতক ইনষ্টিং কৰা হয়, তেখেতক উচতনিমূলক কথাবোৰ দিয়া ভিডিঅ'বোৰ ওলাইছে যে পানীত যাব পাৰিব, আপুনি সাঁতুৰিব পাৰিব, এই ধৰণৰ যে উচতনিমূলক কথাবোৰ কৈ তেখেতক পানীত যাবলৈ বাধ্য কিয় কৰালে? ইয়াৰ কিন্তু সঠিক উত্তৰ বিচাৰিব লাগিব। যিগৰাকী ব্যক্তিয়ে এনেধৰণৰ উচতনিমূলক কথাবোৰ কৈ তেখেতক পানীত যাবলৈ বাধ্য কৰালে, সাগৰৰ মাজলৈ যিসকল ব্যক্তিসকল লৈ যাবলৈ বাধ্য কৰালে, সেইগৰাকী ব্যক্তিসকলক ইমিডিয়েটলি তেওঁলোকক ইয়াত কেয়াৰলেছ কৰাৰ কাৰণে তেওঁলোকক আৰু তেওঁলোকে বাধ্য কৰাই মেলি তেখেতক জুবিন গাৰ্গৰ মৃত্যুমুখত ঠেলিলে। এই ব্যক্তিসকলক অতি শীঘ্ৰে আইনৰ আওতাত আনি মেলি আটক কৰিব লাগিব। আমি আইনৰ প্ৰতি কিমান আস্থা ধৰিম, কিমান আইন বিশ্বাস ৰাখিম, কিন্তু আজি পৰ্যন্ত এই মুহূৰ্তে এক সপ্তাহ পাৰ হৈ গ'ল, আজি জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছতো যে এতিয়ালৈকে পুলিচ প্ৰশাসনিক ব্যৱস্থাই বা অসম চৰকাৰে কোনো এক শক্তিশালী পদক্ষেপ নোলোৱাটো আমাৰ চকুৰ সন্মুখত পৰিলক্ষিত হৈছে। ইয়াত আৰু আমি এটা কথা স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত কোনো ৰাজনৈতিক বিষয় হ'ব নোৱাৰে, ইয়াৰ এখন জাতীয় বিষয়, আৰু জাতীয় বিষয় জাতীয় দায়িত্ব হিচাপে আপুনি স্বীকাৰ কৰি মেলি আপুনি জাতীয় তদন্ত হিচাপে তাক কৰক। ইয়াত SIT ফেচাইটি এইটো কিবা CID কৰি নাটক বা এটা চলিব নোৱাৰে, ইয়াক CBI ইনকুৱাৰী দিব লাগিব,
সিদ্ধাৰ্থ আৰু এই শ্যামকৰ মহন্তক চুচাই মেলি হওক বাগৰাই মেলি হওক আপুনি ইমিডিয়েটলি আনি মেলি পলাব লাগিব আৰু যোৱাকালি যি পুলিচসকলে মানুহ ঘৰত সোমাই মেলি মানুহক বৰ্বৰ নিৰ্যাতন আক্ৰমণ কৰিছে লাঠিৰ কোব দেখাইছে তেওঁলোকে লাঠিৰ ভয় দেখাইছে বন্দুকৰ ভয় দেখাইছে তেখেতসকলক ছাছপেন্সৰ কৰিবৰ কাৰণে আমি ডিজিপি মহোদয়ৰ ওচৰত আমি দাবী উত্থাপন কৰিছো আৰু পুনৰ এবাৰ কৈছো জুবিন গাৰ্গে কি কৰিছিলে সেই প্ৰতিটো কথা আমাৰ বুকুত আছে জুবিন গাৰ্গে কৈছে যুৱ প্ৰজন্ম অসম যুৱ প্ৰজন্ম ইচ্ছা কৰে দেশ সলাবও পাৰে দেশ জ্বলাবও পাৰে বুলি কৈছে গতিকে এই কথাবোৰ কিন্তু অসম চৰকাৰে দৃষ্টিগোচৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়তা আছে আৰু আমি কৈছো তেখেতসকলক অতি শীঘ্ৰে আটক কৰিব লাগিব ন্যায় প্ৰদান কৰিব ন্যায় প্ৰদান নামত বেছি ঢিলাঢিলি কৰি নহব যিমান দেৰি হৈ থাকিব ইমান ন্যায় পৰা দূৰত্ব হ'ব এতিয়ালৈকে ছিংগাপুৰ কোনোবা টিম পঠোৱা হ'ল নেকি CBI ইনকুৱাৰী কৰিবৰ কাৰণে আমি সেইকাৰণে কৈছো এতিয়া এই CID SRT গঠন কৰিছে এইবোৰে গৈ এতিয়া ছিংগাপুৰ তদন্ত কৰিব পাৰিব তাৰ কিবা এভিডেন্স থাকিব ইমান দিন উকলি যোৱাৰ পাছত গতিকে এনেকা ঢিলাঢিলি কৰি মেলি তেখেতসকল যাতে যিসকলে দোষী তেওঁলোকক বচাই দিয়া প্ৰচেষ্টা কৰিছে নেকি আমি ক'ৰবাত আমাৰ মনে এই কথাবোৰ ভাবিবলৈ বাধ্য হৈছে আজি অসমৰ ধৰণে এই ধৰণৰ কথাবোৰ ভাবিবলৈ বাধ্য হৈছে গতিকে আমি দাবী উত্থাপন নহয় ইয়া আমাৰ প্ৰাপ্য যে জুবিন গাৰ্গ ডাঙৰ ন্যায় দিব লাগিব আপোনাৰ আমাৰ হিয়াৰ আমুঠক আমাৰ মাজৰ পৰা কাঢ়ি নিছে গতিকে এই গতিকে জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে অসমীয়া জাতিৰ চিৰজীৱন কেতিয়াও ক্ষমা নকৰে গতিকে অসমীয়া জাতিক আমি এটাই কথা কৈছো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰিব লাগিব ইয়াৰ কোনো ৰাজনৈতিক বিষয় নহয় বাৰম্বাৰ কৈছে ইয়াৰ ৰাজনৈতিক খেলা সময় নহয় ৰাজনৈতিক বিষয় নহয় ইয়াৰ জাতীয় বিষয় হিচাপে আমি ইয়াক বিষয়বোৰ উত্থাপন কৰিব লাগিব আৰু আজি দুখ লাগিছে যে জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিবলগীয়া হৈ গৈছে ইয়াতকে দুৰ্ভাগ্যজনক কথা কেতিয়াও কাহিনীও এইখন অসমত হ'ব নোৱাৰে